চৰাইদেউৰ সিংলো পথাৰত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অধিৱেশন সম্পন্ন। অধিৱেশনত কেবিনেট মন্ত্ৰী যোগেন মোহন উপস্থিত থাকি ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ লগতে বিভিন্ন সমস্যা দূৰ কৰাৰ আশ্বাস দিয়ে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ দ্বিতীয় ত্ৰিবাৰ্ষিক সিংলো পথাৰ অধিৱেশনখনি জিলাখনৰ অন্তৰ্গত পশ্চিম অভয়পুৰ আঞ্চলিক সমিতিৰ আতিথ্যত আৰু জিলাবাসী ৰাইজৰ সহযোগত পশ্চিম অভয়পুৰস্থিত সিংলো পথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ সত্যজিৎ বৰদলৈ সৌৰণী মঞ্চত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে সামৰণি পৰে। সন্থাৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ দত্তই উদ্বোধনী ভাষণ আগবঢ়োৱা সভাত সন্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰাজেন বৰা, সহ সম্পাদক জগত সন্দিকৈ, প্ৰচাৰ সম্পাদক যোগেশ বিকাশ চেতিয়া, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দ্বিতীয় মণ্ডলৰ সভাপতি খনীন্দ্ৰ শইকীয়াকে প্ৰমুখ্য কৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন আৰু সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ক্ষুদ্ৰ চাহ খেতিয়ে ৰাজ্যখনত নিবনুৱা সমস্যা দূৰ কৰাত যথেষ্ট সহায় কৰিছে বুলি মন্তব্য কৰাৰ লগতে মন্ত্ৰী যোগেন মোহনে জিলাখনৰ অন্তৰ্গত ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ লগতে বিভিন্ন সমস্যাসমূহ দূৰ কৰিবলৈ আগন্তুক মন্ত্ৰীসভাত উত্থাপন কৰি সমাধান কৰিবলৈ চেষ্টা কৰাৰ বিষয়ে দৃঢ়তাৰে আশ্বাস প্ৰদান কৰাৰ উপৰি ভৱিষ্যতৰ দিনটো খেতিয়কৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব বুলিও মত পোষণ কৰে। উক্ত সভাতেই অৱসৰপ্ৰাপ্ত শিক্ষক নিৰুদ বৰঠাকুৰে অধিৱেশনৰ স্মৃতি গ্ৰন্থ সিংলো উন্মোচন কৰাৰ পিছতেই সন্ধিয়া অনুষ্ঠিত হোৱা প্ৰতিনিধি আৰু বিষয় বাছনি সভাখন উদ্বোধন কৰে সন্থাৰ ৰাজ্যিক সমিতিৰ বিত্ত সম্পাদক নৱজ্যোতি ভূঞাই। প্ৰচণ্ড গৰম তথা জিলাখনৰ দূৰণিবতীয়া আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ সংখ্যা কমি যোৱাৰ বাবে কম সংখ্যক উপস্থিত প্ৰতিনিধিসকলে নতুন সমিতি গঠন কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে পুনৰ দুমাহৰ বাবে কাৰ্যকৰী হোৱাকৈ পূৰ্বৰ সমিতিখনকে বাহাল ৰাখিবলৈ মতামত আগবঢ়ায় আৰু উক্ত পুৰণা সমিতিখনৰ সভাপতি সম্পাদকৰ যোগেদি পুনৰ বিষয় বাছনি সভা অনুষ্ঠিত কৰি নতুন সমিতি গঠন কৰিবলৈ সভাত কৰ্তৃত্ব প্ৰদান কৰাৰ পিছতেই অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক লোচন সোণোৱাল, জয়ন্ত সোণোৱালে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। চৰাইদেউ জিলা সমিতিৰ আজি দ্বিতীয় ত্ৰিবাৰ্ষিক অধিৱেশনখনি সিংলো পথাৰ এই স্থানত আজি দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে। পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে আমাৰ সন্মানীয় ভাৰপ্ৰাপ্ত সভাপতি প্ৰদীপ গগৈদেৱে আৰম্ভ কৰা অনুষ্ঠানটিত আমাৰ উপস্থিত থাকে আমাৰ অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী আমাৰ যোগেন মোহন ডাঙৰীয়া, তাৰ লগতে এই সমষ্টি সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া এই সভাত উপস্থিত থাকি সভাৰ কষ্ট বৃদ্ধি কৰে। ইয়াৰ লগতে আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ গৌতম শইকীয়া ছাৰে আহি ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেখেতলোকৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৰণীয় ওপৰত তেখেতে বহুমূলীয়া বক্তব্য আগবঢ়ায়। আমাৰ মাজত উপস্থিত থাকে ভাৰতীয় চাহ বৰ্ডৰ উন্নয়ন বিষয়া নিৰুপম দাস ডাঙৰীয়া। ইয়াৰ লগতে আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি স্থানীয় জিলাসমূহৰ সভাপতি সম্পাদক উপস্থিত থাকি আমাক উৎসাহিত কৰিছে। আমি আশা ৰাখিছোঁ আজি যি অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে পৰৱৰ্তী সময়ত আমাৰ বিষয় বাছনি সভাখন আছে, এখন সুন্দৰ সমিতি চৰাইদেউ জিলাত গঠন হ'ব আৰু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক সুন্দৰ ভৱিষ্যতৰ কাৰণে নেতৃত্ব প্ৰদান কৰিব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।